এতিয়া আমাৰ নহয় গাড়ী নচলিব ক'ত মেনেজ কৰিব এতিয়া মানুহ পটককৈ নাপায় বেছিভাগ মুছলিম মানুহে গাড়ী ড্ৰাইভাৰ বন্ধ দিয়ে আমি নিজে ঘৰত যাই আছোঁ ঈদৰ কাৰণত বন্ধ হৈ গাড়ী বন্ধ থাকিব এইকেইদিন কাম বন্ধ মোৰ নামাজ কালি মোৰ কামাই চামাই নালাগে মোৰ ঈদৰ নামাজ পঢ়িম গুৱাহাটী খালী হ'ব পাৰ্টনাৰ আছে পাৰ্টনাৰ লগত ঘূৰে কিবা বেলেগৰ ঘৰত যাব লাগে এনে এতিয়া আমাৰ মালিকৰে গাড়ী কেইখন মই আজি আমি মই 10-12টা মানুহ আহিলোঁ গাড়ীকেইখন বহিয়ে আছে গাড়ী বহিয়ে আছে এতিয়া বন্ধ দিয়ে আমি নিজে ঘৰত যাই আছোঁ ঈদৰ কাৰণত বন্ধ হৈ গাড়ী বন্ধ থাকিব এতিয়া আমাৰ নহয় গাড়ী নচলিব ক'ত মেনেজ কৰিব এতিয়া মানুহ পটককৈ নাপায় বেছিভাগ মুছলিম মানুহে গাড়ী ড্ৰাইভাৰ এতিয়া চলি আছে মুছলিম মানুহে ড্ৰাইভাৰ বেছিভাগ খালি বন্ধ থাকিব মোটামুটি 3-4 দিন আমাৰ এইটো মালিকৰ গাড়ী বন্ধ থাকিবই ভাবিছোঁ ঘৰত যাম এতিয়া ল'ৰা ছোৱালী আছে বা কিবা সিহঁতক দেখিলে এতিয়া দেউতা আহিব বা ফূৰ্তি পাব বা কি এটা ভাল পাব কাপোৰ চাপোৰ কিবা লৈ কিনে দিম আশা মানে এইটো মানে সিহঁতে ভাবি আছে মই ভাবি আছোঁ দিব লাগিব বছৰৰ দিন এইকেইদিন কাম বন্ধ আহিম কেইদিন পিছত আহিম 4-5 দিনমান পিছত আহিম নাই 4-5 দিন ঈদৰ কাৰণে গৈছোঁ কালি ঈদ আছে আমাৰ কালি দিনটো খালি হ'বই কালি দিনটোতো খালি হ'বই না কাম একদিন 2 দিন 3 দিন এনেকা বন্ধই থাকিব পাৰে কালি ঈদ আছে ঈদত নামাজ পঢ়িম কুৰবানী চৰবানী দিম নামাজ পঢ়িম কুৰবানী দিম ছাগলী বেপাৰ কৰোঁ কালি বন্ধ মোৰ নামাজ কালি মোৰ কামাই চামাই নালাগে মোৰ ঈদৰ নামাজ পঢ়িম বহুত মানুহ গুচি গৈ আছে কালিৰ পৰাতো বহুত মানুহ গৈ আছে না ঘৰত খালী হ'বই আৰু এইটো মই ক'ব নোৱাৰোঁ বিজনেছ কৰা মানুহ ব্যৱসায়ী মানুহ চব গুচি গৈ আছে ঘৰত নিজৰ ঘৰত গৈ আছে ঈদ আহিছে ঈদ বনাব আৰু গুৱাহাটী খালী হ'ব আজিৰ দিনত যেনেকুৱা পুৰা হেৰি আছে গোটেই জেগাত মানুহ আছে বেপাৰীসকল আছে এইগিলা কালিৰ পৰা নাথাকে আৰু কমিব আৰু ঈদৰ কাৰণে ঘৰত যাই আছোঁ কালি দিছ পাৰ্টনাৰ আছে পাৰ্টনাৰ লগত ঘূৰে কিবা বেলেগৰ ঘৰত যাব লাগে এনে ঈদৰ দিন এখন খালি ঘৰততো যাবই মানুহ ন য'ত ঘৰ তাতেতো যাবই ঈদৰ কাৰণে গুৱাহাটীত পাইপ মিস্ত্ৰী কাম পাইপ লাইনৰ কাম খালী হ'লে আৰু উপায় আছে নেকি আজি আহিলোঁ সেইকাৰণে কাম চাম কৰি পেলাই এতিয়া কামটো বন্ধ হ'ব অলপ আকৌ আহি পেলাই কাম কৰিব লাগিব এইকেইদিন বন্ধ থাক আমাৰ ঘৰ ধুবুৰী ঈদৰ কাৰণে গৈ আছে ভালে প্লেনিং মই ফাৰ্নিচাৰ মিস্ত্ৰী এইকেইদিন বন্ধ হ'ব এসপ্তাহৰ কাৰণে বন্ধ হ'ব কষ্ট মানে কি মালিকক কৈ দিছোঁ যে এসপ্তাহৰ কাৰণে নাহোঁ এসপ্তাহ কাৰণে ৰখি থাকিব তাৰপিছত আহি কৰিম মালিকে হ'ব যা এসপ্তাহ পিছত আগতে আহিব চেষ্টা কৰিবি এইবিলাক কৈছে হ'ব যা ঘৰত গ'লেতো এসপ্তাহ 2 দিন যাবই